নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আজি এই হীৰক জয়ন্তী বৰ্ষৰ মই সভাপতি। আজি ষ্টাৰ স্পৰ্টিং ক্লাবৰ আজি 60 বছৰ হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে 6A চাইড ভেটাৰেন্স ক্ৰিকেট টুৰ্ণামেণ্ট পুলিন শইকীয়া আমাৰ প্ৰাক্তন সভাপতিৰ সোঁৱৰণত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ৰাতিপুৱাৰ ভাগত আজি পতাকা উত্তোলন কৰে আমাৰ সভাপতি আলোক গোস্বামী ডাঙৰীয়া। লগতে মন্ত্ৰী প্ৰজনন কৰে সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ হাজৰিকা ডাঙৰীয়া। আৰু খেলখন উদ্বোধন কৰে আমাৰ ষ্টাৰ স্পৰ্টিঙৰ মুখ্য পৃষ্ঠপোষক প্ৰেম নাহাতা ডাঙৰীয়া আৰু পুলিন শইকীয়া দেৱৰ পৰিয়ালবৰ্গ ইয়াত উপস্থিত থাকে। আৰু লগতে আমাৰ প্ৰথমগৰাকী সভাপতি গোলোক চন্দ্ৰ বৰুৱা আৰু সাধাৰণ সম্পাদক প্ৰফুল্ল ফুকন দেৱৰ আজি আমি মাল্য অৰ্পণ কৰোঁ। আৰু দেখা গৈছে যে 8টা ভেটাৰান টীমে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছত নগাঁও আয়ুক্ত ছিক্সাৰ্ছ আৰু নগাঁও ক্ৰীড়া সংস্থা ছিক্সাৰ্ছৰ মাজত প্ৰদৰ্শনী খেল এখনো হ'ব। আৰু তাৰপিছত ষ্টাৰ স্পৰ্টিং এইবাৰ ক্ৰিকেট আৰু ফুটবলত দুয়োটাতেই চেম্পিয়ন অৰ্জন কৰিছে। আৰু সেই দুয়োটা দলৰে ক্ৰিকেট আৰু ফুটবলৰ ষ্টাৰ স্পৰ্টিং খেলুৱৈসকলক আদৰণি সম্বৰ্ধনা জনোৱা হ'ব। তাৰপিছত বঁটা বিতৰণি হ'ব। আশা কৰিছোঁ যে 60 বছৰৰ আজি যিটো মুহূৰ্ত, সেই মুহূৰ্ত আয়োজন কৰিবলৈ যিটো ভগৱানে আজি আমাক সুবিধা এটা দিলে, আজি সঁচাই নথৈ আনন্দিত। নগাঁও জিলাৰ ষ্টাৰ স্পৰ্টিং কিনে গাঁৱৰ যি প্ৰতিভা গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া এই ক্ষেত্ৰত কিন্তু উলিয়াই অনাৰ ক্ষেত্ৰত ষ্টাৰ স্পৰ্টিঙে মুখ্য ভূমিকা গ্ৰহণ কৰিছে নগাঁও জিলাত। কিন্তু আজি সঁচাই ভাল লাগিছে। আপোনালোকে দেখিছে যে তাত ফটো এখন লগাইছোঁ। 1972 চনত শশান ফিল্ড বুলি কৈছিল। এই শশান ফিল্ডৰ ফটোখন 1970 দশকৰ এখন ফটো লগাইছোঁ। দেখা গৈছে যে তেতিয়াই প্ৰায় গাঁও অঞ্চলৰ খেলুৱৈসকলে ইয়াত ভূমিকা লৈ আহিছে। আৰু আজি ফুটবলত চাব বা ক্ৰিকেটতে চাওক, গাঁৱৰ খেলুৱৈ বেছি আছে। আৰু আমাৰ ষ্টাৰ স্পৰ্টিং এতিয়া ছেকেণ্ড ৰাউণ্ড খেলিবগৈ হোজাইত। ধৰক আজি ষ্টাৰ স্পৰ্টিঙৰ যি 60 বছৰ, সেই 60 বছৰত যেনেকৈ মানুহৰ আগত আজি আমি দেখুৱাব পাৰিছোঁ, আমি ভাল লাগিছে। ধন্যবাদ। নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আজি এই হীৰক জয়ন্তী বৰ্ষৰ মই সভাপতি। আজি ষ্টাৰ স্পৰ্টিং ক্লাবৰ আজি 60 বছৰ হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে 6A চাইড ভেটাৰেন্স ক্ৰিকেট টুৰ্ণামেণ্ট পুলিন শইকীয়া আমাৰ প্ৰাক্তন সভাপতিৰ সোঁৱৰণত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ৰাতিপুৱাৰ ভাগত আজি পতাকা উত্তোলন কৰে আমাৰ সভাপতি আলোক গোস্বামী ডাঙৰীয়া। লগতে মন্ত্ৰী প্ৰজনন কৰে সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ হাজৰিকা ডাঙৰীয়া। আৰু খেলখন উদ্বোধন কৰে আমাৰ ষ্টাৰ স্পৰ্টিঙৰ মুখ্য পৃষ্ঠপোষক প্ৰেম নাহাতা ডাঙৰীয়া আৰু পুলিন শইকীয়া দেৱৰ পৰিয়ালবৰ্গ ইয়াত উপস্থিত থাকে। আৰু লগতে আমাৰ প্ৰথমগৰাকী সভাপতি গোলোক চন্দ্ৰ বৰুৱা আৰু সাধাৰণ সম্পাদক প্ৰফুল্ল ফুকন দেৱৰ আজি আমি মাল্য অৰ্পণ কৰোঁ। আৰু দেখা গৈছে যে 8টা ভেটাৰান টীমে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছত নগাঁও আয়ুক্ত ছিক্সাৰ্ছ আৰু নগাঁও ক্ৰীড়া সংস্থা ছিক্সাৰ্ছৰ মাজত প্ৰদৰ্শনী খেল এখনো হ'ব। আৰু তাৰপিছত ষ্টাৰ স্পৰ্টিং এইবাৰ ক্ৰিকেট আৰু ফুটবলত দুয়োটাতেই চেম্পিয়ন অৰ্জন কৰিছে। আৰু সেই দুয়োটা দলৰে ক্ৰিকেট আৰু ফুটবলৰ ষ্টাৰ স্পৰ্টিং খেলুৱৈসকলক আদৰণি সম্বৰ্ধনা জনোৱা হ'ব। তাৰপিছত বঁটা বিতৰণি হ'ব। আশা কৰিছোঁ যে 60 বছৰৰ আজি যিটো মুহূৰ্ত, সেই মুহূৰ্ত আয়োজন কৰিবলৈ যিটো ভগৱানে আজি আমাক সুবিধা এটা দিলে, আজি সঁচাই নথৈ আনন্দিত। নগাঁও জিলাৰ ষ্টাৰ স্পৰ্টিং কিনে গাঁৱৰ যি প্ৰতিভা গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া এই ক্ষেত্ৰত কিন্তু উলিয়াই অনাৰ ক্ষেত্ৰত ষ্টাৰ স্পৰ্টিঙে মুখ্য ভূমিকা গ্ৰহণ কৰিছে নগাঁও জিলাত। কিন্তু আজি সঁচাই ভাল লাগিছে। আপোনালোকে দেখিছে যে তাত ফটো এখন লগাইছোঁ। 1972 চনত শশান ফিল্ড বুলি কৈছিল। এই শশান ফিল্ডৰ ফটোখন 1970 দশকৰ এখন ফটো লগাইছোঁ। দেখা গৈছে যে তেতিয়াই প্ৰায় গাঁও অঞ্চলৰ খেলুৱৈসকলে ইয়াত ভূমিকা লৈ আহিছে। আৰু আজি ফুটবলত চাব বা ক্ৰিকেটতে চাওক, গাঁৱৰ খেলুৱৈ বেছি আছে। আৰু আমাৰ ষ্টাৰ স্পৰ্টিং এতিয়া ছেকেণ্ড ৰাউণ্ড খেলিবগৈ হোজাইত। ধৰক আজি ষ্টাৰ স্পৰ্টিঙৰ যি 60 বছৰ, সেই 60 বছৰত যেনেকৈ মানুহৰ আগত আজি আমি দেখুৱাব পাৰিছোঁ, আমি ভাল লাগিছে। ধন্যবাদ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ।
ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080